এই কোৱেশ্চনটো সুধিছে 25% of what amount of money is equal to 12.5% of rest 180 মানে আমাক সুধিছে 25% ৰ কিমান মানে টকা মানি is equal to 12.5% of rest 180 তো আমি সলিউশনটো পাতিম যেটো আমাক what amount সেই এমাউন্টটো আমি যেটো নাজানো গতিকে 25% into আমি x বুলি ধৰি লৈছো সেই আমি নজনা হেৰিটো x বুলি ধৰি লৈছো is equal to 12.5% into কিমান হ'ব 180 এতিয়া চোৱা 12% মানে আমি কি লিখিম আৰু এটো 25 divided by 100 into x is equal to এটো আমি কেনেকৈ লিখিব পাৰো 12 দুগুণ 24 24 একে 25 অৰ্থাৎ ওপৰত যাব 25 তলত আহিব কিমান 2 এতিয়া এটুক আমি কি কৰিব লাগে হৰণ 100 এটুক আমি হৰণ কৰিম কি এদি 100 দি হৰণ কৰিম into 180 ইয়াতে কি আছে আগৰ পৰা আছে তো এতিয়া চাই লোৱা এই গোটেই এটা হেৰিটুক আমি 100 দি হৰণ কৰিব লাগে এৰে তলত একো নাই মানে কি আছে এক আছে গতিকে আমি যদি পূৰণ কৰো কেনেকৈ লিখিব পাৰো চোৱাচোন 12 into 100x is equal to 25/2 এটো এটা হৰণ কোন লিখিলে আমি পূৰণ লিখিলে আমি কি লিখিম একটো ওপৰত যাব আৰু 100 টো কত আহিব তলত আহিব into 180 এতিয়া আমি অলপ সৰু কৰি লব পাৰো নেকি যদি আমি 25 দি 100 কাটো কিমান বাৰ যাব 4 বাৰ যাব এটো 25 দি এটো কাটো কিমান বাৰ যাব 4 বাৰ যাব এটো দি যদি এটো কাটো 90 বাৰ যাব অৰ্থাৎ আমি কি পালো x/4 is equal to আমি কিমান পাম 90/4 90/4 আমি আৰু সৰু কৰিব পাৰো নোৱাৰো এতিয়া চোৱা এটো 4 তলত আছে এটো 4 তলত আছে দুটা কি কৰিব পাৰো আমি কাটাকাটি খেলাই কিনে আমি x ৰ মান কিমান পাম x is equal to 90 অৰ্থাৎ আমাক যে সুধিছিলে 25% of what amount সেই এমাউন্টৰ কথা আমি আননোনটো আমি x বুলি ধৰি লৈছিলো গতিকে x ৰ মান ইয়াতে কি ওলাইছে 90 ওলাইছে হৈ গল তো আমি এতিয়া কি কৰিম আমি পৰৱৰ্তী এটা অংক আমি কৰিম তো অংক কৰাৰ লগতে আমি বৰ্তমান আমি ক্লিন কৰি লম ফাৰ্স্ট নেক্সট এটো হৈ গল বুজি পালা নেক্সট আমি শর্ট মানে ম্যাথমেটিক্স এটা কৰিম সূত্ৰ ব্যৱহাৰ কৰি কিনে হেতু মই বেলেগ এটা ভিডিও নকৰিম কাৰণ বেছি টাইম লগা নহয় আমি কোৱেশ্চন নম্বৰ ইমান দিম এবাৰ 14 তো এতিয়া কথাটো হল কি সেই কোৱেশ্চনটো মই লিখি লৈছো কোৱেশ্চন 14 ত কি আছে 8 কিউব into h square into 8 to the power -5 is equal to সুধিছে অৰ্থাৎ এই যেটো আমাক ইকুৱেশন আছে এই ইকুৱেশনটো সুধিছে h square 8 কিউব into h square into 8 to the power -5 is equal to গতিকে এইটো কৰাৰ ক্ষেত্ৰত আমি সলিউশনটো আমি লিখি লম চাও তলৰখিনি আমি প্ৰথমতে লিখি ললো 8 কিউব into h square into 8 to the power -5 এটা আমি ভালকৈ লিখিম 3 এটা চোৱা এটুয়াত গতিকে আমাৰ এটা সূত্ৰ আছিল কি সূত্ৰ আছিল a to the power m into যদি a to the power n হয় সূত্ৰটো কি a to the power m plus n তো ইয়াতে আমাৰ তিনিটা আছে গতিকে আকৌ আমি যদি a to the power x এটা যোগ কৰি দিও হেতু কি হ'ব ইয়াতে x টো ইয়াতে যোগ হ'ব গতিকে সেই সূত্ৰটো যদি আমি ইয়াতে এপ্লাই কৰো 8 to the power 3 plus 2 plus এটা -5 আছে গতিকে আমি ব্ৰেকেটত লিখিছো this implies 8 to the power 3 দিয়ে কিমান 5 যোগে বিয়োগে কিমান বিয়োগ 5 5 ৰ 5 গেল কিমান 0 অৰ্থাৎ 8 to the power 0 এতে আকৌ এটা সূত্ৰ এপ্লাই হ'ব অৰ্থাৎ এই সূত্ৰটো হল a to the power 0 is equal to ভ্যালু আছে হেতু হল 1 তো 8 to the power 0 মানে কিমান হ'ব 1 হ'ব সিম্পল তো আমি আকৌ এটা এটো বুজি পালা নেক্সট আমি 15 নম্বৰ ভিডিও 15 নম্বৰ ম্যাথমেটিক্স এটা কৰিম 15 নম্বৰটো কি আছে কি লিখিম আমি ফাৰ্স্ট ক্লিন কৰি লৈছো মই তো 15 নম্বৰ যেটো আছে হেতু আছে কোৱেশ্চন আমাৰ আছে 81 divided by 169 to the power half is equal to কিমান আমাক সুধিছে
গতিকে এইটো আমি কি কৰিম 81 ডিভাইডেড বাই 169 টু দি পাৱাৰ হাফ ইজ ইকুৱেল টু কিমান আমাক সুধিছে তো সলিউশনটো কৰিম আমি কেনেকুৱা আমি পাতি লৈছো 81 ডিভাইডেড বাই 169 ব্ৰেকেট আছে টু দি পাৱাৰ আছে কিমান হাফ এটা চাই লোৱা 81 আৰু 169 81 টো আমি কেনেকৈ লিখিব পাৰিম 81 টো আমি লিখিব পাৰো 81 টো আমি 9 গুণ 81 হয়নে 9 স্কয়াৰ লিখিব পাৰো ন আৰু ওপৰটো 9 স্কয়াৰ লিখিব পাৰো আৰু তলতটো আমি লিখিব পাৰো কিমান 13 স্কয়াৰ 13 গুণ 169 তো এইটো আমি হেৰি কৰি ব্ৰেকেটটো আছে যেটো ব্ৰেকেটৰ ওপৰত আমি কি লিখছো হাফ লিখি লৈছো তো এতিয়া আমি কি কৰিম এটা এটাকে লিখি লম কেনেকুৱা ব্ৰেকেটটো গুছাই দিলো 9 স্কয়াৰ দি কেনে মাইনাস হাফ আৰু এতে 13 স্কয়াৰ টু দি পাৱাৰ মাইনাস হাফ এটো আছে এটা চাই লও এটা এই দুটা কি হয় ওপৰত দুটা পূৰণ হয় যদি পূৰণ হয় এটা তলত দেখো নাই মানে কি থাকে এক থাকে এটো যদি পূৰণ হয় তেতিয়া হলে কি হ'ব এটো এটো কাটা কাটি যাব না না যায় এটো এটো কাটা কাটি গলে কি থাকিব এতে থাকিব 9 টু দি পাৱাৰ -1 থাকিব আৰু এতে থাকিব 13 টু দি পাৱাৰ -1 তো এটো আমি 9 টু দি পাৱাৰ এটো 9 টু দি পাৱাৰ -1 টো আমি লিখিব পাৰো 1/9 আৰু এটো লিখিব পাৰো 1/13 তো এটো 1/9 এতে হৰণ হৈ আছে এখন যদি পূৰণ কৰি দিও 13 টো ওপৰ যাব এক উত্তৰ আহিব গতিকে আমাৰ ৰিজাল্টটো হ'ব 13/9 বুজি পালা অৰ্থাৎ এটো মানে 13/9 তো আমি আকৌ এটা ভিডিও আমি এইটো ভিডিও কন্টিনিউ কৰিম বুজি পালা মই ভাবিছো বুজি পাইছা তোমালোকে একদম ইজি হয় সেইকাৰণে মই বেছি হেৰি কৰা নাই নেক্সট আমাৰ 16 নম্বৰ কোৱেশ্চনটো আমি চাই লম কি লেখা আছে আমাৰ তো ইয়াতে আছে if 3 to the power x plus 3 plus 7 is equal to 250 যদি হয় then x is equal to what দিছে আমাক অৰ্থাৎ ইয়াতে আমাক কি কৈছে 3 to the power x plus 3 plus 7 is equal to কিমান 250 then x is equal to what দিছে তো আমি সলিউশনটো পাতি লৈছো কি 3 to the power x plus 3 plus 7 is equal to কিমান 250 this implies 3 to the power x plus 3 হাতটো এতে কি হৈ আছে যোগ হৈ আছে যদি ইফলে বিয়োগ হ'ব যদি 250 ৰ পৰা হাতটো বিয়োগ হয় তেতিয়া হলে কি থাকিব 243 থাকিব না 243 আমি 243 তিনিৰ কিবা উৎপাদকত লিখিব পাৰো নেকি এটো আমি চাই লম এতে 243 তিনি আছে লাষ্টত তিনি দি 7 3 গুণ 1 7 4 গুণ 7 4 গুণ নো সরি 8 3 গুণ 24 8 3 গুণ 24 আৰু 3 গুণ 3 তো আমি আকৌ 3 দি কৰিম 3 2 গুণ 6 3 2 গুণ 6 7 8 2 21 7 3 গুণ 21 তো আকৌ চাম এটো 9 3 গুণ 21 তো এটো দি আকৌ চাম 3 3 3 গুণ 9 অৰ্থাৎ 3 কেতি হল 1 2 3 4 5 3 টু দি পাৱাৰ 5 লিখিব পাৰো নে নোৱাৰো 3 টু দি পাৱাৰ 5 লিখিব পাৰো গতিকে আমি এতে কি লিখিম 3 টু দি পাৱাৰ x 3 is equal to 243 আমি লিখিম 3 to the power 5 এতে আগৰ সূত্ৰটো যেনেকুৱা আছিল a to the power x suppose a to the power x into a to the power x into a এতে কেনেকুৱা হয় যদি a to the power m is equal to a to the power n হয় তেতিয়া হলে m is equal to n সেই সূত্ৰটো কবইব এতে গতিকে এটো 3 আছে এটো 3 আছে সেম আছে গতিকে ওপৰৰ এইটো আৰু এইটো ইকুৱেল হ'ব অৰ্থাৎ x plus 3 is equal to কিমান হ'ব 5 হ'ব this implies x 3 টো কি হৈছে যোগ হৈছে যদি 5 ৰ পৰা বিয়োগ হয় তেতিয়া হলে কি থাকিব আহিব 2 অৰ্থাৎ x ৰ মান আহিব 2 ভেৰি সিম্পল সেইকাৰণে মই এটা ভিডিওতে কন্টিনিউ কৰিছো